নিকেতনৰ আপুনি উপাচাৰ্য হয়। আজি সৰস্বতী পূজাৰ উপলক্ষে বৰ সুন্দৰ লৈ পেলাই খুব ধুনীয়া এৰেঞ্জমেণ্ট কৰিলে হয়। এই সন্দৰ্ভত আপুনি কি ভাবে? আৰু তেতিয়াৰ পৰা আমি এতিয়া ২৬ বছৰ ধৰি দিছোঁ আৰু প্ৰধান অনুষ্ঠান হিচাপে সৰস্বতী পূজাটো পৰে। আমি শংকৰটো সকলোৰে কাৰণে জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ এই নিকেতনত ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, অভিভাৱকসকল, অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলেও আমাৰ লগত সহযোগ কৰে। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আমাৰ লগত সহযোগ কৰে। এই অনুষ্ঠানটো আমি পাতি আহিছোঁ আৰু তদ্ৰূপ এই বছৰো আৰু দেৱী প্ৰতিষ্ঠা হৈছে আৰু আজি আমি পূজা পাৰ্বণ সহ সকলোৱে মিলি এই পূজা সম্পন্ন কৰাৰ অন্তত আমি এই ধৰণে সকলোৱে উপভোগ কৰি এই অনুষ্ঠানটো সফল কৰাত অৰিহণা যোগাইছে। তাই অভিনন্দন জনাম যে আগন্তুক ২৬ বৰ্ষতো শৈক্ষিক বাতাবৰণত অগ্ৰগতি লাভ কৰক আৰু অঞ্চললৈ সুনাম কঢ়িয়াই আনক আৰু সকলোৰে আৰু লগতে আপোনালোকৰ মাধ্যমকো আমি সহায় সহযোগিতা কৰিবৰ কাৰণে এই সৰস্বতী পূজা কেনেকুৱা প্ৰস্তুতি আপোনালোকে চলালে কওকচোন। হয়, নমস্কাৰ। হয়, মই ৰুণু শইকীয়া, স্কুলৰে নিকেতনৰে মই আচাৰ্য। হয়, আজি আমাৰ ২০ চনতে স্কুলখন স্থাপন হৈছিলে। তেতিয়াৰ পৰা সৰস্বতী পূজা কোনোবা এবাৰ সৰুকৈ হয়, কোনোবা এবাৰ ডাঙৰকৈ হয়, তেনেকৈ পালি থকা হৈছে। আমি সৰস্বতী পূজাটো অকল মই বুলি ক'লেও ভুল হ'ব, কি অকল মই লাগিছোঁ বুলি নহয়, আমাৰ আচাৰ্যসকল, অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলো মিলি সৰস্বতী পূজাটো হয়। গতিকে আমাৰ এই সৰস্বতী পূজাত বস্তুবিলাক যিবিলাক উঠে সেইবিলাক কিন্তু আমাৰ সকলো অভিভাৱকৰ তেওঁলোকে দিয়া বস্তুৰেহে আমাৰ হৈ যায়। নিকেতনৰ পৰা মাত্ৰ হয় ১ কেজি বা ৫ পোৱা বা তেনেকৈ কিবা এটা দি পেলাই আমাক কৰা হয়। সকলোখিনি অভিভাৱকৰ আমাৰ নিকেতনৰ প্ৰতি বহুত আন্তৰিকতা আছে। তেওঁলোকে আমাক সেই সৰস্বতী পূজাটো পালন কৰাত বা কৰাত সহায় কৰে। আমাৰ ভাল লাগে নিকেতনটো, গোটেইখিনি গাৰ্জেণ্ট আহে, ল'ৰা ছোৱালী আহে, গোটেইখিনিয়ে মকা মিলাৰে বা অনুষ্ঠানটো হৈ উঠে। সেইকাৰণে ভাল লাগে। আপোনালোকে আহি দেখিছেহিয়ে কেনেকৈ পালন কৰা হৈছে। আৰু ইয়াৰ শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কয়, শিক্ষা ব্যৱস্থাটো বহুত উন্নত, বহুতেই উন্নত। ইয়াত ল'ৰা ছোৱালী আমাৰ বহুত বেছি নহয়, কিন্তু তথাপিও ধৰক যিখিনি আছে সেইখিনিয়ে কিন্তু ভাল শিক্ষাই পায় বুলি। আপোনালোকৰ বিদ্যালয়খনৰ নাম কি? শংকৰদেৱ শিশু নিকেতন ননৈ। শংকৰদেৱ শিশু। হয়, ঠিক আছে, মই ইমানেই ক'লোঁ আৰু ধন্যবাদ। আমি দিবলৈ সাজু হৈ আছো। আজি কোনোবা ৰৈ গৈছে নে সেইটো কোৱা। সৰস্বতী পূজা হয়, আজি সৰস্বতী পূজা ভাল। সৰস্বতী পূজা গতিকে অভিভাৱকে বহুতো সহায় কৰে, এতিয়া পালন কৰি আহিছোঁ। ভাল লাগে। নালাগে